যে পোনপ্ৰথমে আমি দিছপুৰ প্ৰেছ ক্লাবক ক্ষমা খুজিছোঁ যে এজন দিব্যজ্যোতি মেধি বুলি ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ নিৰ্বাচন খেলাত মন মেলিছিল। সেই ব্যক্তিজনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমক ভুৱা সংগঠন বুলি কয় আৰু আমাৰ সংগঠনৰ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন অপৰিচিত শব্দ ব্যৱহাৰ কৰে। আৰু সেই বস্তুখিনি আমি যেতিয়া দেখা পাই আমি প্ৰেছ ক্লাবৰ ভিতৰত সোমাই গৈছিলোঁ। হয়তো আমি সোমাই যাব নালাগে, সেইটো আমাৰ ভুল হৈছে। যে সকলোৱে জানে যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত যে অসম বিধানসভাত গৈ আলোচনা কৰি অনুসূচিত জাতিৰ সমস্যাখিনি সমাধান কৰিবলৈ আমি গৈ আছোঁ। সেই তেনে ক্ষেত্ৰত এজন দিব্যজ্যোতি মেধি নিচিনা এজন ফেক চিডিউল কাষ্ট লোকে আমাৰ ওপৰত যেতিয়া অভিযোগ আনিছিলে আমি অলপ উত্তেজিত হৈ গ'লোঁ আৰু ভুলবশতঃ আমি কিছু তাতকৈ অপৰিচিত পৰিস্থিতি হ'ল। তাৰ বাবে আমি পুনৰবাৰ দিছপুৰ প্ৰেছ ক্লাবক ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে সমূহ সাংবাদিককো আমি অনুৰোধ জনাম যে আমাৰ যিটো ভুল হৈছে বুলি আমি অনুতপ্ত হৈছোঁ। সকলোৱে নিজৰ ভাই বুলি বা নিজৰ ককাই বুলি আমাক যাতে ক্ষমা কৰে।